হেল্ল' বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ আজি মোৰ এইটো নতুন ভিডিঅ'লৈ। আজি আপোনালোকক দিব আহিছোঁ বহুত এটা ভাল খবৰ। বন্ধু বান্ধৱীসকল, হয়, আপোনালোকে ঠিকেই শুনিছে। আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা বিশেষ ডাঙৰ খবৰ। আপোনালোকে জানেনে, যিসকলৰ ৰেচন কাৰ্ড আছে আপোনালোকে সকলোৱে পাব অৰুণোদয় আঁচনি। হয়, ঠিকেই শুনিছে, যিসকলৰ ৰেচন কাৰ্ড আছে সেইসকল সকলোৱে পাব কিন্তু অৰুণোদয় আঁচনি। জানুৱাৰী মাহৰ পৰাই আপোনালোকে পাব প্ৰত্যেক মাহে মাহে ৩,১০০ টকা। বন্ধু বান্ধৱীসকল, হয়, ঠিকেই শুনিছে, আপোনালোকে প্ৰত্যেক মাহে মাহে পাব আপোনালোকে ৩,১০০ টকাকৈ। আপোনালোকে ৩১০০ টকা একাউণ্টত পাই যাব আপোনালোকে যদি অৰুণোদয় আঁচনি কৰে। বন্ধু বান্ধৱীসকল, আপুনি যদি মোৰ চেনেলত নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিয়ক, নতুন নতুন ভিডিঅ' আপডেট পাব কাৰণে। আৰু ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। আপোনালোকে অৰুণোদয় ফৰ্মটো কেনেকৈ ফিল আপ কৰিব, ক'ত পাব, আপোনালোকে এইটো এইটো ভিডিঅ'ত জনাই দিম। আৰু আপোনালোকে ক'ত জমা দিব। বন্ধু বান্ধৱীসকল, প্লিজ ভিডিঅ'টো অলপ স্কিপ নকৰক, শেষলৈ চাই থাকক। ভিডিঅ'টো স্কিপ কৰিলে কিন্তু আপোনালোকে একো বুজি নাপাব। হয়, আপোনালোকে ঠিকেই শুনিছে, কিন্তু এইটোৱে অৰুণোদয় যিটো নেকি হয় 3.0। আপোনালোকৰ সন্মুখত এতিয়া কিন্তু বিশেষ এটা ডাঙৰ খবৰ। বন্ধু বান্ধৱীসকল, আমাৰ মুখ্যমন্ত্ৰী ছাৰে কিন্তু আপোনালোকৰ কাৰণে ভাল খবৰ লৈ আহিছে। বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোৱে পাব, ৰেচন কাৰ্ড থকা সকলোৱে কিন্তু পাব অৰুণোদয় আঁচনি, যিটো নেকি আপোনালোকে মাহে মাহে লাভ কৰিব পাৰিব ৩,১০০ টকা। এইটোৱে হৈছে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম। বন্ধু বান্ধৱীসকল, আপোনালোকৰ অৰুণোদয় এপ্লিকেশ্যন ফৰ্ম এইটোৱে হয়। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক কেনেকৈ ফিল আপ কৰিব। ইয়াতে কৈছে যে এপ্লিকেশ্যন ফৰ্ম অৰুণোদয় 3.0। আপোনালোকে ধুনীয়াকৈ চাই থাকক A to Z, এটাৰ পিছত এটা আপোনালোকে A to Z ধুনীয়াকৈ দেখাই দিম। বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰিব, আপোনালোকে মিছ নকৰিব। প্ৰথমতে আপোনালোকৰ লাগিব এটা পাছপৰ্ট চাইজ ফটো, যিটো নেকি আপোনালোকৰ ফৰ্মত দিব লাগিব। বন্ধু বান্ধৱীসকল, ধুনীয়াকৈ এটা পাছপৰ্ট চাইজ ফটো লাগিব আপোনালোকৰ ফৰ্মটো ফিল আপ কৰাৰ সময়ত। তাৰপিছতে আপোনালোকে ইয়াতে দেখা পাইছে যে আপোনালোকৰ ইয়াত দুটা অপশ্যন আছে, আছে ন আপোনালোকৰ বেনিফিচিয়াৰী অৰুণোদয় স্কিম। আপোনালোকৰ অৰুণোদয় স্কিম আৰু আছে নেকি, যদি থাকে ইয়াত দিব, নহ'লে নদী। তাৰপিছত আপোনালোকে ইয়াতে কৈছে যে ৰেচন কাৰ্ড নম্বৰ। আপোনালোকে তলতে দেখা পাইছে ৰেচন কাৰ্ড নম্বৰটো আপোনালোকে ধুনীয়াকৈ বহাই দিব। তাৰপিছত আপোনালোকৰ যিটো নেকি ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্টটো ধুনীয়াকৈ আপোনালোকে লিখি দিব। ডিষ্ট্ৰিক্ট লিখি দি পেলাই আপোনালোকে অলপ তলফালে আহিব। তলফালে আহিব পিছত ইয়াতে আপোনালোকে নিশ্চয় দেখা পাইছে LAC। আপোনালোকে ডিষ্ট্ৰিক্টৰ তলতে দেখা পাইছে LAC, অৰ্থাৎ লোকেশ্যন। আপোনালোকে যিটো নেকি লোকেশ্যন হয় আপোনালোকে ধুনীয়াকৈ দি দিব। তাৰপিছত ইয়াতে কৈছে যে এপ্লিকেশ্যন ডিটেইলছ। আপোনালোকৰ এপ্লিকেশ্যন ডিটেইলছ বুলি কওঁতে বন্ধু বান্ধৱীসকল, অৰ্থাৎ এপ্লিকেশ্যনৰ যিটো নেকি নেম, ইয়াতে কৈছে এপ্লিকেশ্যন ফাৰ্ষ্ট নেম, আপোনালোকৰ ফাৰ্ষ্ট নেম যিটো নেকি হয় এপ্লিকেণ্ট। তাৰপিছত মিডল নেম আৰু লাষ্ট নেম। আপোনালোকে ধুনীয়াকৈ বক্স দেখা পাইছে কাষতে, আপোনালোকে সোঁফালে ধুনীয়াকৈ বক্সবিলাক দেখা পাইছে, ধুনীয়াকৈ আপোনালোকে বক্সবিলাক ফিল আপ কৰি দিব আপোনালোকৰ নাম লিখি, ফাৰ্ষ্ট লাষ্ট তাৰপিছত মিডল। তাৰপিছতে বন্ধু বান্ধৱীসকল, আপোনালোকে ইয়াতে কিন্তু আপোনালোকে 4 নম্বৰ বক্সত দেখা পাইছে, ইয়াতে দেখা পাইছে COROW, আপোনালোক অৰ্থাৎ কেয়াৰ অফ। আপোনালোকে দেউতাকৰ নাম দিলে দিব পাৰে বা আপোনালোকৰ হাজবেণ্ডৰ নাম দিলে দিব পাৰে। আপোনালোকে এইটো বক্সত ধুনীয়াকৈ ফিল আপ কৰি দিব বন্ধু বান্ধৱীসকল। তাৰপিছত আপোনালোকে যদি তলফালে লক্ষ্য কৰা যায় ইয়াতে জেণ্ডাৰ, আপোনালোকৰ যিটো নেকি জেণ্ডাৰ হয় মেল ফিমেল আদাৰ্ছ, আপোনালোকৰ যিটো হয় সেইটো ধুনীয়াকৈ আপোনালোকে টিক বক্স দি দিব। টিক মাৰ্ক দিয়াৰ পিছত বন্ধু বান্ধৱীসকল, আপোনালোকে ইয়াতে দেখা পাইছে DOB, অৰ্থাৎ ডেট অফ বাৰ্থ। আপোনালোকৰ ডেট অফ বাৰ্থটো আপোনালোকে ধুনীয়াকৈ তাতে দি দিব। দিয়াৰ পিছত আপোনালোকে 2 নম্বৰত ধুনীয়াকৈ ইয়াতে দেখা পাইছে এড্ৰেছ ডিটেইলছ। আপোনালোকৰ যিটো নেকি এড্ৰেছ ডিটেইলছ হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ধুনীয়াকৈ ইয়াতে নিশ্চয় দেখা পাইছে। এড্ৰেছ ডিটেইলছত আপোনালোকে কি কৰিব, প্ৰথমতে আপোনালোকৰ ব্লক যিটো হয় ধুনীয়াকৈ ব্লকটো দি দিব। তাৰপিছত আপোনালোকৰ 2 নম্বৰ বক্সত বন্ধু বান্ধৱীসকল, আপোনালোকে ইয়াতে দেখা পাইছে আপোনালোকৰ GB যিটো হয় আপোনালোকৰ বা ৱাৰ্ড যিটো হয় আপোনালোকে ধুনীয়াকৈ দি দিব। তাৰ পিছত আপোনালোকৰ ভিলেজ, আপোনালোকৰ যিটো নেকি ভিলেজ হয় বন্ধু বান্ধৱীসকল, ধুনীয়াকৈ ভিলেজটো লিখি দিব এইটো বক্সত। ভিলেজ লিখাৰ পিছত আপোনালোকৰ লোকেলিটি বা লেণ্ডমাৰ্ক, আপোনালোকৰ ঘৰৰ কাষত কি আছে, মছজিদ মন্দিৰ বা আপোনালোকৰ স্কুল পোষ্ট অফিচ যিটো হয় দি দিব। দিয়াৰ পিছত আপোনালোকৰ মোবাইল নম্বৰ এটা চলি থাকে ৰানিং মোবাইল নম্বৰ আপোনালোকে ধুনীয়াকৈ দি দিব। মোবাইল নম্বৰটো দিয়াৰ পিছত আপোনালোকে সোঁফালে দেখা পাইছে ইয়াতে পিনক'ড, আপোনালোকৰ পোষ্ট অফিচৰ যিটো নেকি পিনক'ড হয় ধুনীয়াকৈ পিনক'ডটো আপোনালোকে বহাই দিব। দিয়াৰ পিছত আপোনালোকৰ হাউচ নম্বৰ, আপোনালোকৰ ঘৰ নম্বৰ যিটো নেকি ভোটাৰ লিষ্টৰ ঘৰ নম্বৰ হয় আপোনালোকে ধুনীয়াকৈ ভোটাৰ লিষ্টৰ পৰা ঘৰ নম্বৰটো চাই ধুনীয়াকৈ লিখি দিব। দিয়াৰ পিছত আপোনালোকে অলপ তলফালে আহিলে আপোনালোকে ইয়াতে দেখা পাইছে যে পুলিচ ষ্টেচন, আপোনালোকৰ যিটো নেকি পুলিচ হয় ষ্টেচন অৰ্থাৎ থানা, আপোনালোকৰ যিটো নেকি থানা হয় ধুনীয়াকৈ আপোনালোকে থানাটো লিখি দিব। তাৰপিছতে আহিল আমাৰ 2 নম্বৰ ফৰ্ম। বন্ধু বান্ধৱীসকল, হয় ঠিকেই শুনিছে। তাৰপিছত আপোনালোকৰ 2 নম্বৰ ফৰ্মটো ফিল আপ কৰিব লাগিব। 2 নম্বৰ ফৰ্মত আপোনালোকৰ এইবিলাক একো 3 নম্বৰ ষ্টেপে একো ফিল আপ কৰিব নালাগে। আপোনালোকে ধুনীয়াকৈ তলফালে আহিব। তলফালে অহাৰ পিছত বন্ধু বান্ধৱীসকল, আপোনালোকে ইয়াতে দেখা পাইছে 4 নম্বৰত বেংক একাউণ্ট ডিটেইলছ অফ দ্য এপ্লিকেশ্যন। আপোনালোকৰ এপ্লিকেণ্টৰহে বেংক একাউণ্ট দিব লাগিব বা বেংক ডিটেইলছ দিব লাগিব, বেলেগত দিলে নহ'ব। আপোনালোকে কি কৰিব, প্ৰথমতে দেখা পাইছে যে ইয়াতে বেংক একাউণ্ট নম্বৰ, আপোনালোকে ধুনীয়াকৈ বেংক একাউণ্ট নম্বৰ
নম্বৰটো দি দিব বেংক একাউণ্ট নম্বৰ দিয়াৰ পিছত আপোনালোকৰ বেংক নেম কি বেংক হয় আপোনালোকে ধুনীয়াকৈ বেংকৰ নেম ইয়াতে লিখি দিব বেংক এই বুলি কওঁতে ইয়াতে কিন্তু বহুত ধৰণৰ বেংক আছে পাঞ্জাৱ আছে ষ্টেট আছে আপোনালোকৰ যিকোনো বেংক হয় আপোনালোকে ধুনীয়াকৈ বেংক নেমটো দি দিব এতিয়া ক্লিক যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টো এটা লাইক কৰি পেলাই শ্বেয়াৰ কৰি দি দিয়ক তাৰপিছত আপোনালোকে তলতে অলপ তলফালে চাব যে ইয়াতে কৈছে যে বেংক ব্ৰাঞ্চ নেম আপোনালোকৰ যেটো নেকি বেংক ব্ৰাঞ্চ নেম হয় আপোনালোকে ধুনীয়াকৈ বেংক ব্ৰাঞ্চ নেমটো ইয়াতে লিখি দিব বেংক ব্ৰাঞ্চ নেমটো লিখি দিয়াৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে যদি তলফালে লক্ষ্য কৰে তেনেহ'লে ইয়াতে দেখা পাইছে IFSC কোড আপোনালোকৰ যেটো নেকি IFSC কোড আপোনালোকৰ পাছবুকতে পাই যাব ধুনীয়াকৈ আপোনালোকে IFSC কোডটো ইয়াতে লিখি দিব লিখি দিয়াৰ পিছত বন্ধু বান্ধৱীসকল ইয়াতে তলতে কিন্তু কৈছে যে বেংক পাছবুক আপোনালোকৰ ফোন পেজ আপোনালোকে ইয়াত যিটো হয় আপোনালোকে ধুনীয়াকৈ দি দিব দিয়াৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে তলফালে আহিব তলফালে অহাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে 5 নম্বৰত দেখা পাইছে যে ইয়াতে কৈছে মাই আধাৰ নম্বৰ আপোনালোকৰ যেটো নেকি এপ্লিকেণ্ট হয় এপ্লিকেণ্টৰ আধাৰ নম্বৰ কিন্তু ইয়াতে ধুনীয়াকৈ বহাই দিব লাগিব আপোনালোকে কি কৰিব ধুনীয়াকৈ আপোনালোকৰ আধাৰ কাৰ্ড চাই ধুনীয়াকৈ আপোনালোকে আধাৰ নম্বৰটো বহাই দিব যাতে কোনো ধৰণৰ ভুল নহয় আধাৰ নম্বৰ বহাই দিয়াৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব অলপ তলফালে আহিব তলফালে অহাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে মাই ইউপিক নম্বৰ আপোনালোকে ইউপিক নম্বৰ বুলি কওঁতে আপোনালোকে এতিয়া ইউপিক নম্বৰ ক'ত পাব আপোনালোকৰ যেটো নেকি ভোটাৰ ID হয় ভোটাৰ ID যেটো নেকি আপোনালোকে FCM নম্বৰ কিছুমান থাকে বা কিছুমানে NFC থাকে বহুত ধৰণৰ অপশ্যন থাকে আপোনালোকে সেইটো ইউপিক নম্বৰ আপোনালোকে ধুনীয়াকৈ আপোনালোকে যেটো নেকি ভোটাৰ নম্বৰ হয় ধুনীয়াকৈ ভোটাৰ ID পৰা দি দিব তাৰপিছত আপোনালোকে ইয়াতে কৈছে যে আপোনালোকৰ দুটা অপশ্যন আছে ইয়েছ আৰু ন আপোনালোকে যেটো হয় ধুনীয়াকৈ পঢ়ি পেলাই চাই দিয়ে আপোনালোকে সেলফ ডিক্লাৰেশ্যন সিগনেচাৰ আপোনালোকে ইয়েছ হয় দি দিব নহয় ন দিব তাৰপিছত তলত আহিলে আপোনালোকৰ সিগনেচাৰটো আপোনালোকে ধুনীয়াকৈ কৰি দিব সিগনেচাৰ কৰি দিয়াৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ ফৰ্ম অলৰেডি ফিল আপ হৈ গ'ল ফৰ্মটো ফিল আপ হোৱাৰ পিছত বন্ধু বান্ধৱীসকল এতিয়া আপোনালোকে কি কৰিব ক'ত যাব কেনেকৈ জমা দিব মই সকলো কিন্তু আপোনালোকক কৈ দি আছোঁ ফৰ্মটো ফিল আপ কৰাৰ পিছত আপোনালোকে কি কৰিব আপোনালোকৰ পঞ্চায়ত যেটো হয় নেকি আপোনালোকৰ পঞ্চায়তত যাই পেলাই ফৰ্মটো ধুনীয়াকৈ জমা দিব ফৰ্মটো জমা দিয়াৰ পিছতে আপোনালোকৰ হৈ গ'লে অৰুণোদয় এপ্লাই কৰা বন্ধু বান্ধৱীসকল আপোনালোকে মাহে মাহে টকা পাই যাব 3100কৈ আৰু ভিডিঅ'টো বুজি পোৱা যদি কোনোবাই অসুবিধা পাইছে বুলি কমেণ্ট বক্সত জনাই দিব আপোনালোকক নিশ্চয় সহায় কৰা হ'ব আৰু আপুনি যদি এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিয়ক নতুন ভিডিঅ' সদায় পাবৰ কাৰণে আৰু ভিডিঅ'টো লাইক কৰি পেলাই ইমান পৰিমাণ শ্বেয়াৰ কৰক যাতে আপোনালোকৰ বন্ধু বান্ধৱীসকল যিসকল নেকি অৰুণোদয় হয় নাই সেইসকল ধুনীয়াকৈ অৰুণোদয়টো কৰি ল'ব পাৰে আৰু আপোনালোকে এতিয়া এই অৰুণোদয় ফৰ্ম ক'ত পাব বন্ধু বান্ধৱীসকল অৰুণোদয় ফৰ্মটো মোৰ টেলিগ্ৰাম চেনেলত দিয়া আছে আপোনালোকে তাৰ পৰা ডাউনলোড কৰিব পাৰে আৰু ভিডিঅ'টো শেষলৈ চাওক আপোনাক অসংখ্য ধন্যবাদ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ কাৰণ ভিডিঅ'টো এনে বহুত দীঘল হৈ গৈছে আকৌ নেক্সট এটা ভিডিঅ'ত আপোনালোকৰ লগত দেখা হ'ব অ'কে বাই